ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত সুখবৰ আহিছে। বহুদিনীয়া দাবী পূৰণ হৈছে। কি সুখবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ শিক্ষকসকলৰ বাবে ন্যায়ালয়ৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত কৰ্মৰত শিক্ষকৰ বাবে এই সুখবৰ দিয়া হৈছে। এতিয়াৰ পৰা এইসকল শিক্ষকে গ্ৰেড পে হিচাপে ৮,৭০০ টকাকৈ লাভ কৰিব, যি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল শিক্ষকসকলৰ গ্ৰেড পে। পূৰ্বৰ এক নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰে কৰ্তন কৰিছিল এই গ্ৰেড পে, যাৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল ৰাজ্যৰ শিক্ষক সমাজ। আৰু ইয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ। আৰু দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়। আৰু এইসকল শিক্ষকক এতিয়া গ্ৰেড পে হিচাপে আদায় দিয়া হ'ব ৮,৭০০ টকাকৈ। অৰ্থাৎ ৮,৭০০ টকাকৈ যি গ্ৰেড পে কৰ্তন কৰা হৈছিল সেই গ্ৰেড পে পুনৰ লাভ কৰিব। আৰু ইতিমধ্যে কৰ্তন কৰা ধনৰাশিও বকেয়া হিচাপে আদায় দিয়াৰ বাবে নিৰ্দেশনা দিছে। অৰ্থাৎ আপোনালোকৰ যি কৰ্তন কৰা হৈছিল সেই গ্ৰেড পেৰ বকেয়া আপোনালোকে লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।